মোৰ ক্ষমতা চাৰিআলিত আপোনাৰ ব্যৱসায় এখন কৰি আছিলোঁ, খুচুৰা ব্যৱসায়। সেই ব্যৱসায় আপোনাৰ মোবাইল এচেচৰিজ আৰু আপোনাৰ ইলেক্ট্ৰনিক্সৰ আছিল। যোৱা ৰাতি আপোনাৰ মই 7 বজাত আপোনাৰ বন্ধ কৰি আপোনাৰ ৰাস চাবলৈ যাওঁ। তাৰপিছত আপোনাৰ তাৰ পৰা ৰাসৰ পৰা উভতি আহোঁ যে 11টামান বজাত মই আহিছোঁ। 11টামান বজাত মোৰ ঠিকেই আছে। তাৰপিছত ৰাতি যাই ৰাতিপুৱা মোক 5:30 বজাত এজন মানুহে স্থায়ী বাসিন্দা মানুহ এজনে ফোন কৰিছে যে তোমাৰ চাটাৰখন ভাঙি থৈ দিছে। মই তাৰপিছত ৰাতিপুৱা লগালগ দৌৰি আহি পেলাই মই আৰক্ষীৰ ওচৰত গ'লোঁ। আৰক্ষীৰ ওচৰত যাই পেলাই আৰক্ষী দি মই ভিতৰত সোমালোঁ। ভিতৰত কোনো ধৰণৰ বস্তু নাই আৰু চব উঠাই লৈ গুচি গৈছে। আপোনাৰ CC কেমেৰা আছিল, কেমেৰাৰ পৰ্যন্ত আৰু আপোনাৰ PC আছিল, আপোনাৰ হাৰ্ড ডিস্ক পৰ্যন্ত মোৰ উঠাই লৈ গুচি যায়। কিমানমান টকাৰ বস্তু মোৰ ইয়াত আপোনাৰ মোটামুটি আপোনাৰ যোৱাকালিও মাল আহিছে, মোৰ 15 লাখৰ আচৰে বছৰে হ'ব আৰু 15 লাখৰ। মোৰ ইলেক্ট্ৰনিক্স মোবাইল এচেচৰিজৰ আছিল। এই বিষয়ে কোনো ধৰণৰ একশ্যন লোৱা নাই আৰক্ষী। এতিয়া ধৰি লওক আপোনাৰ আৰক্ষী কোৱাতে আৰক্ষীটো কৈছে আপোনাৰ ৰাতি 1 বজালৈকে সিহঁতে বোলে পঢ়া আছিল বোলে। পঢ়া থকাৰ পিছতো যদি সিহঁতে তাৰপিছত বোলে কৈঠালগুচিৰ পিনে গৈছে। এতিয়া আপোনাৰ কৈঠালগুচি পিনে যোৱাৰ লগে সিহঁতে কৈছে আৰু চামতাত আমি কিমান সময় থাকিম। চামতাত অলপ সময় আছোঁ, ৰানিঙত গৈছোঁ। ৰানিঙত গৈ পেলাই আপোনাৰ যোৱাৰ পিছত কামটো হ'ব পাৰে এনেকৈ কৈছে আৰু আৰক্ষী। মই আৰক্ষীক এনেকুৱা আহ্বান জনাওঁ যে চামতা চাৰিআলিত একদম মেইনলি আপোনাৰ পঢ়া চকী থাকিব লাগে। আৰু আপোনাৰ চামতাৰ আৰক্ষীয়ে নহয়, আপোনাৰ বজাৰ কমিটিও পঢ়াৰ দায়িত্ব ল'ব লাগিছিল। আৰু পঢ়াৰ দায়িত্ব আগতে আছিল, কিন্তু তাৰপিছত মাজৰ পৰা আৰু বন্ধ হৈ আছে, পঢ়াৰ দায়িত্ব নাথাকে। এতিয়া চামতাত মোৰ নাম কমল বৰ্মন। মোৰ হয়। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? এতিয়া সন্দেহ কৰিব লগাকৈ সেনেকুৱাকৈ নাই। মই এতিয়া আপোনাক কেনেকৈ ক'ম, এতিয়া সন্দেহ আপোনাৰ ডাইৰেক্টলি মই ক'ব নোৱাৰোঁ, কাৰণ এতিয়া চবেই কাষ্টমাৰ হিচাপতে আহে। এতিয়া কাষ্টমাৰ আহি কোনোবাই মোবাইল চাই, কোনোবাই ইলেক্ট্ৰনিক বস্তু লয়, এনেকৈ আপোনাৰ ধৰি লওক কোনো ধৰণৰ মই এতিয়া সন্দেহবাদী ক'ব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।